তই জান মই যেতিয়াই কৰবালৈ যাওঁ ৰাস্তাত যদি মন্দিৰ দেখা পাওঁ মই হাত জোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ আজিলৈ তুমি যিজনী মহিলাক মেডাম বুলি মাতি আছিলা দুদিন পিছৰ পৰা তুমি মা বুলি মাতিবা ইজনে সিজনৰ লগত ফুৰিবলৈ যোৱা আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰা দেখিবা এসপ্তাহৰ ভিতৰতে ইজনে সিজনক ভালকৈ বুজি উঠিবা এতিয়া আৰু দুখ কৰি লাভ নাই এতিয়া পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ সময় মন কাইলৈ গহনা কিনিবলৈ যাম বুলি ভাবিছো তুমি ওলাবা এইটো ভাল লাগিছে ন এটোৱে বেছি ভাল লাগিছে নেকি এইটো ভাল লাগিছে মন এফালে আহা চোৱাচোন কোনটো বেছি ভাল লাগিছে তোমাৰ গোটেইকেইজোৰে ভাল লাগিছে এনেকে ক'লে নহ'ব নহয় যিকোনো এটা সেটৰ কথা কোৱা দুবৰি কোনটো দি ভাল লাগিব ক তোৰ মতে সিদ্ধান্ত হ'ব বিয়া তইহে কৰাবি মই কৰিলো পছন্দ তোৰ মতেই হ'ব নে তোমাৰ এটা সেটো ভাল লগা নাই চাও বেলেগ এটা দেখুৱাকচোন কেকুৰা চুলিৰ মৰম লগা ল'ৰাটো কি খবৰ তোমাৰ পিছে আপুনি হেৰি নহয় যাই কিনি পুৰোহিতজনক লগ কৰি আহো ৰবা পুৰোহিত মানে বিয়া ফাইনেল নেকি যাম কেতিয়া মই বুধবাৰে এনেই বিয়া কেতিয়া বুধবাৰে বুধবাৰে বিয়া বুধবাৰে মই এডভান্স আনিবলৈ যাম এইটো কেনেকে হ'ব হে কি পেণ্ডেল বুকিং কেতিয়া এডভান্স আনিব নালাগে বিয়াখন মন্দিৰতহে হ'ব মন্দিৰত আকৌ কেলে নিজৰ ঘৰখন থাকোতে মানুহ আকৌ মন্দিৰত বিয়া পাতে নেকি নহয় ঘৰতে পতা কথা আছিলে কিন্তু মামাই আকৌ বিয়াখন মন্দিৰলৈ ট্ৰান্সফাৰ কৰি দিলে মামা মানে এই ডাঙৰদাৰ নিজৰ মামা তেখেত এতিয়া ঘৰত আছে নে আছে কিয় নহয় মই মানে গৈ তেখেতক অকমান বুজাই থৈ আহো তুমি মামাক বুজাব বিচাৰিছা বুজোৱা মামা বিৰাট ভাল ইমান ঠাণ্ডা প্ৰকৃতিৰ মানুহ তুমি কথা পাতিয়ে ভাল পাবা আৰু বুজিব তুমি বুজালে কিন্তু বুজিব হ'ব মানে হেৰি নুবুজিলেও মই মানে আধা ঘণ্টা সময় যদি তেওঁক দিওঁ তেনেহ'লে তেওঁকে বুজি পাবই তুমি যদি আধা ঘণ্টা বুজোৱা নহয় মামা ঘামি যাব এইখিনি কৈছো ঘামি চিন্তাই নকৰিব মই গৈ থাকো অল দ্য বেষ্ট যাবা দে তোৰ ঘাম বাজ কৰি দিব গম পাবি ৰ এতিয়া আচ্ছা হেৰি অসমীয়া গহনা ক'ত পাম
কথা এটা পাহৰিলো নহয়, কাপোৰখিনি নহ'লে ইয়াতেই লৈ লওঁ নেকি? কাপোৰ ল'বলৈ তুমি মাইনী আৰু পেহীক লৈ আহিবা। কিয় তোমাৰ আমনি লাগিল? মই এইবিলাক বেয়া পাওঁ। বেয়া পালে নহ'ব নহয়, বিয়াৰ পিছততো এইবোৰ কাম কৰিবই লাগিব, অভ্যাস কৰা। মোৰ ইম্পৰ্টেণ্ট কাম এটাও আছে। ঠিক আছে তেনেহ'লে মন আৰু ময়ে যাম। মা, মোৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে। অ' হয় নেকি? হ'ব দিয়া, মই বেলেগ এদিনে যাম। ব'লা ব'লা। আহিলে পানী এগিলাচ দিয়াচোন। কামটো হ'লনে? মেনেজাৰৰ লগত কথা পাতি আহিছোঁ। কি ক'লে? কাগজ পাতিখিনি চাই পাছত জনাম বুলি ক'লে। আমাৰ বাৰু কেনেবাকৈ আগৰ কিবা খেলি মেলি আছে নেকি? আগৰ লোনটো মোৰ 3 বছৰমানেই হ'ল। তাৰ বাহিৰেতো বেংকৰ লগত আমাৰ কোনো লেনদেন নাই। লোনটো নহ'লেচোন আমি একো আগবাঢ়িবই নোৱাৰিম। কিছুমান কাম পাৰিম দিয়া, যেনে মানুহ মতা, বস্তুৰ অৰ্ডাৰ দিয়া। নালাগে নেকি এতিয়া সেইবিলাক কৰিবলৈ? আগতে লোনটো চেংচন হৈ লওকচোন। লোনটো চেংচন নহ'লেওতো আমি বিয়াখন পাতিবই লাগিব সেইটো দিনত। আমি বেলেগ কিবা এটা ভাবি থোৱাটো ভাল হ'ব নেকি? বেলেগ আৰু কি ভাবিবা? যিবা এটুকুৰা মাটি আছিল সেই টুকুৰা উপাক চক্ৰত পৰি যাওঁ অৱস্থা। মামা, মা আপুনি কেতিয়া আহিলে? কালি। হে ভাগিনৰ বিয়াৰ খবৰ পাই একে গাত ততে নাই মামা ন। তোমাৰ নাম? ৰমেন। কাম? পেণ্ডেল। মানে আপোনাৰ বিয়া বাৰু পেণ্ডেল বিলাক ময়ে ব্যৱস্থা কৰি দিম, বুজিছেনে? পেণ্ডেলৰ বিজনেছ এটা আছে যে মোৰ। আকৌ আপোনাৰ কেটাৰিং, বেণ্ড পাৰ্টি সকলো আয়োজন আছে মোৰ, চিন্তা নাই। আমাক সেইবিলাক একো নালাগে। আমাৰ বিয়াখন আমি মন্দিৰত পাতিম। মন্দিৰত? মামা, ইমান ডাঙৰ চোতাল এখন থকাৰ পিছত আপোনালোকে বিয়া মন্দিৰত কেলে পাতিবহে? ওচৰ চুবুৰীয়া মানুহে গম পালে আত্মসন্মানত নালাগিবনে কথাটো? আপুনি চিন্তাই নকৰিব মামা, আপোনালোকৰ বিয়াত মই এনেকুৱা পেণ্ডেল দিম নহয়, এই ওচৰ চুবুৰীয়াৰ মানুহে আহি আপোনাক সুধিব লাগিব যে এই পেণ্ডেল ক'ৰ পৰা আনিলে। আৰু মামা, এই কেটাৰিঙৰ কথাটো নকবই, মানুহে খাই পেলাই ক'ব লাগিব। আৰু বেণ্ড পাৰ্টি যিডালহে ব্যৱস্থা কৰিম, এই অঞ্চলৰ মানুহে আহি ৰাতি নাচিব লাগিব। আৰু আপুনি মামা, আপোনাক গেৰেণ্টি দি কৈছো, আপোনাৰ ভৰিটো মাটিত নপৰিবই। বন্ধ কৰা এইবিলাক। তুমি এতিয়া ইয়াৰ পৰা যোৱা। তাৰমানে আপোনাৰ কথাটো বিশ্বাস হোৱা নাই ন? নহবই, স্বাভাৱিক কথা। ৰ'ব, মই আপোনাক এতিয়াই প্ৰমাণ দি আছো, এই কথা পতাই দিয়ে আছো। ফোন ৰাখা। ভৰোৱা পকেটত ফোনটো ভৰোৱা। আপুনি খং কেলে কৰিছে? তুমি হয়তো মোক চিনিয়াই পোৱা নাই। পাইছো নহয়, পাইছো। আপুনি অমৰদাৰ মোমায়েক নহয় জানো? তোমাক মই ইয়াৰ পৰা যাবলৈ কৈছো, যোৱা। নাযাওঁ, মই ইয়াৰ পৰা নাযাওঁ। আপোনালোকে মোৰ দৰে এজন অসমীয়া ব্যৱসায়িক অপমান কৰি আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰি দিছে। আপোনালোকৰ বিয়াৰ কেটাৰিং, বেণ্ড পাৰ্টি কোনোবা অনা অসমীয়াক দিব? নাই, সেয়া মই কোনো পদ্ধতিত হ'বলৈ নিদিওঁ। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম। আপোনালোকৰ দৰে মানুহৰ কাৰণে আজি আমাৰ এই অসমখন ৰসাতলে গৈছে। আমাৰ জাতীয় উন্নতি কৰিব পৰা নাই। আপোনালোকৰ দৰে মানুহৰ কাৰণে আমাৰ দেশখন ধ্বংস হৈ গৈছে। বন্ধ কৰা। অৰুণা, যাচোন, সেই গেটখন বন্ধ কৰি দে, যা। এই গেটখন কেলে বন্ধ কৰিব দিছে? কিয়? তোমাৰ লগত এই কেটাৰিঙৰ হিচাপ, পেণ্ডেলৰ হিচাপ এইবিলাক কৰিব লগা নাই জানো? আছে। কৃষ্ণ, কামটো পাই গলো। মামা, এই 71 72
73 74 75 সেইকাৰণে মানুহ চাই কথা ক'ব লাগে বুজিছ কৰ মাৰ 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 77 79 80 মোক যাবলৈ দিয়ক তোমাৰ পেণ্ডেল আৰু বেণ্ড পাৰ্টি মোক যাবলৈ দিয়ক ক'ত গ'লৈ পেহী মই নোৱাৰো কি মানুহৰ পালত পৰিলো মই এখন এনেকুৱা মানুহ থাকেনে মই বাচি আছো নে পেহী দিয়ক পেহী গম পালি ল আপুনি থাকিব দে মই যাওঁগে আৰু গৈছেনে মই চাগে বিয়া খাবলৈ জীয়াই নাথাকিম হ'ব দে হ'ব মই আহিলো নোৱাৰিছো পেহী এখন ঘৰলৈ কোনোবা আহেনে পুণ্যতীৰ্থলৈ নমস্কাৰ ইহঁতে মানুহ মাতি আনি মাৰে এইখনো ঘৰনে কথা নাপাতে আকৌ এতিয়া মাৰিব আহিছে গম পালে এতিয়া দুবৰী খুৰীৰ লগত বজাৰ কৰিবলৈ যাওঁতে অলপ দেৰি হ'ল ব'লা বাহিৰতে কথা পাতো বলক কি হ'ল তই ৰৈ দিলি যে তহঁতি যা মই ইয়াতে ৰৈ আছো তই এতিয়া লাজ কৰিব নালাগে দুবৰী এতিয়া তোৰ হ'বলগীয়া বৌ আহ ব'লা আকৌ গৈছো মৰম লগা ল'ৰাটো স্কুটিত ঠেলি ঠেলি আহিছা যে তেল নাই হ'বলা
এইজন মামা নহয়, এইজন মামা নহয়, এইজন কংস মামা। মইতো তোমাক আগতেই কৈছিলো, তুমিহে নুশুনিলা। কেতিয়া ক'লে আপুনি? কেতিয়া ক'লে? মই কি জানো এইজনে যে কলিযুগত অমৰৰ মোমায়েক হৈ জন্মগ্ৰহণ কৰিছে। এতিয়া আপুনি হাঁহি থাকিব নালাগে, হাঁহি থাকিব নালাগে, অকমান সাৱধানে থাকিব। সেই মামাই কেতিয়াবা আপোনাকো ফালি নেফানেফ কৰি পেলাব। ৰবা ৰবা, পেণ্ডেল দিব লাগিছিল নহয় বিয়াৰ। পেণ্ডেল কিহৰ? বিয়াৰ আকৌ মন্দিৰত। নিদিও মই। মই এতিয়া বিজনেছে সলাই পেলাম। কি কৰিবা? গাখীৰৰ বিজনেছ। 1 লিটাৰ মোৰ পৰা ফিক্স। নাই নাই, মামাক বুজাব আহিছিলে, ফালি পেলালে বাপেকে।